আহে ওই দুখৰ বাতৰি নয়ে হেন খহাব মাটি আহে ওই দুখৰ বাতৰি নয়ে হেন নাই জুবিন গাৰ্গ আৰু নাই অপ্ৰিয় হলেও মানিব নোৱাৰা সত্য এয়া যুগদ্ৰষ্টা মহানায়কৰ মহাপ্ৰস্থান কথা তো জানো মন কৰিছা একবিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ যাত্ৰা এয়া চাৰিটা নিশা অসমক উজাগৰে ৰাখি গভীৰ প্ৰশান্তিত শুই আছিল তেওঁ মঙলবাৰে পুৱাই সৰুসজাইৰ পৰা পুষ্পসজ্জিত বাহনত লৈ যোৱা হ'ল সোণাপুৰৰ কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া থলীলৈ অসম নামৰ ভূখণ্ডৰ আধুনিক ৰজা তেওঁ স্বঘোষিত নহয় ৰাইজে তেওঁক মানি লৈছিল ৰজা বুলি ৰাইজে দিছিল স্বীকৃতি মুকুটবিহীন সম্ৰাট তেওঁ ৰজাৰ অন্তিম যাত্ৰা গতিকে পথৰ দুয়োকাষে প্ৰজাৰ শেষ শ্ৰদ্ধা চিৰনিদ্ৰাত থকা ৰজাৰ বাহন আগচি ধৰি পুষ্পবৃষ্টি কোনোৱে কান্দিছে হিয়া ঠাকুৰী এয়া সোণাপুৰৰ কমাৰকুছি অন্ত্যেষ্টিক্ৰিয়াস্থলী জনসমুদ্ৰ সমস্বৰে জয় জুবিনদা ধ্বনি হিলদোল ভাঙি আহিছে মানুহ এইবোৰ দেখি ভগৱানো চাগে অনুশোচনাত দগ্ধ আজি ভগৱানে হয়তো ভাবিছে কাক লৈ আহিলো মই তেওঁ দেখোন নিজেই এজন ঈশ্বৰ সংগীতৰ ঈশ্বৰ সুৰৰ ভগৱান নাম জুবিন দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো সাজু কৰি ৰখা হৈছিল চিতা মহানায়কৰ চিতা বৈদিক ৰীতি নীতিৰে কাম আগবাঢ়িল সকলোৰে চকুত লুট চকু পানী কোনেও ধৰি ৰাখিব পৰা নাই মুখ্যমন্ত্ৰীৰ আহ্বান আছিল ঠাইডোখৰ সৰু ৮-১০ হাজাৰতকৈ বেছি মানুহ নধৰিব গতিকে সকলো নাহিব দূৰৰ পৰাই জনাওক শ্ৰদ্ধা পিছে শুনে কোনে কাৰণ মানুহজন জুবিন গাৰ্গ এয়া জুবিনৰ মৃত্যু নহয় অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু গতিকে নহাকৈ থাকিব পাৰিনে উজাই নাহিবনে চকু পানী গতিকে ওলাই আহিল লাখ লাখ লোক মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ চুইয়াই তুনা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে শেষ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুকে ধৰি অন্যান্য মন্ত্ৰী বিষয়াসকলে জনালে শ্ৰদ্ধাঞ্জলি আসু এজেৱাইচিপি সাহিত্য সভা আটাচুকে ধৰি বিভিন্ন দল সংগঠনে সকলোৱে জনালে শ্ৰদ্ধাঞ্জলি আৰু সেই সময়ত গল্ডিৰ মৰমৰ গৰিমাৰ চকুত কেৱল চকুলো ৩০ বছৰীয়া এক আত্মিক আৰু পবিত্ৰ সম্পৰ্ক কায়িক সম্পৰ্ক ছেদ কৰি পৰমাত্মাৰ সৈতে সংলগ্ন হ'ল জুবিন তুলি দিয়া হ'ল চিতাত চন্দন কাঠ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু গৰিবনে কোৱা তাতে এডোখৰ বিশেষ চন্দন কাঠ তুলি দিয়া হ'ল ২০১৭ চনত নিজৰ জন্মদিনত শংকৰদেৱ কলাক্ষেত্ৰত এটা চন্দনৰ পুলি ৰুইছিল জুবিনে এতিয়া সেই পুলিটো পূৰ্ণাংগ গছ তাৰে এটা ডাল কাটি তুলি দিয়া হ'ল চিতাত মুখাগ্নি কৰিবলৈ আগবাঢ়ি আহিল সৰু ভগ্নী পামী বৰঠাকুৰ ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গ যুৱ গীতিকাৰ গায়ক ৰাহুল জুবিন গাৰ্গৰ বন্ধুৰ পুত্ৰ জুবিন গৰিমাৰ বাবে নিজৰ পুত্ৰৰ দৰে অৰুণ গাৰ্গ জুবিনৰ সহায়কাৰী শিৱসাগৰৰ চাহ জনগোষ্ঠীয় যুৱকজনক বহু বছৰ পূৰ্বে জুবিনে তুলি লৈ নিজৰ গাৰ্গ উপাধি লিখিবলৈ দিছিল ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিয়া হ'ল টুপধ্বনি চিতাত অগ্নি সংযোগ হ'ল উপস্থিত প্ৰতিজন পুনৰ উচুপি উঠিল দপদপাই জ্বলি উঠিল চিতা এয়া কেৱল জুবিন গাৰ্গৰ চিতা নহয় যেন অসমৰ প্ৰতিটো পৰিয়ালৰ প্ৰতি ঘৰৰ এজন সদস্যৰ চিতা জ্বলিল টিভিৰ সন্মুখত বহি সেই দৃশ্য চাই সদিয়াৰ পৰা ধুবুৰীলৈ লাখ লাখজন উচুপি উঠিল এই চিতাত জ্বলি গ'ল ৯০ দশকৰ প্ৰত্যেকৰে সমগ্ৰ শৈশৱ কৈশোৰ আৰু যৌৱন জুবিনৰ নশ্বৰ দেহ
বিলীন হৈ গ'ল পঞ্চভূতত কিন্তু জুবিন নামৰ সত্তাটো লুইতৰ পানী বৈ থকালৈকে বৈ থাকিব অসমীয়াৰ তেজত প্ৰতিজন অসমীয়াই জুবিনক আমৃত্যু কঢ়িয়াই লৈ ফুৰিব প্ৰাণত কাৰণ তেওঁ যে জুবিন গাৰ্গ Bureau Report, Assam Live 24. আহে ঐ দুখৰ বাতৰি নয়ে হেনো খহাব মাটি আহে ঐ দুখৰ বাতৰি NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।